Hi everyone, কি খবৰ আপোনালোকৰ and welcome back to my YouTube channel Jimmy Vlogs. So guys, আজি মই আহিছো মায়াং মিউজিয়ামত। ইয়াৰ এন্ট্ৰি ফিজ ফৰেনাৰ 400 rupees আৰু ইন্ডিয়ান এডাল্টছৰ বাবে 50 rupees আৰু ষ্টুডেণ্টৰ বাবে only 30 rupees। ভাৰতবৰ্ষৰ অসমৰ এখন গাঁও মায়াঙৰ গুপ্ত প্ৰথা আৰু ডাইনী কাৰ্যৰ সৈতে ঐতিহাসিক সম্পৰ্ক থকাৰ বাবে কলা যাদুৰ দেশ বা ভাৰতৰ কলা যাদুৰ ৰাজধানী বুলি জনা যায়। যদিও আজি তাৰিখত এই প্ৰথা কম, গুৱাহাটীৰ পৰা প্ৰায় 40 কিলোমিটাৰ নিগলত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অসমৰ মৰিগাঁও জিলাৰ মায়াং অৱস্থিত। প্ৰাচীন অসমীয়া লোককথাত হেপাই থকা ইয়াৰ ইতিহাস আৰু মহাভাৰতৰ দৰে গ্ৰন্থত ইয়াৰ উল্লেখ আছে। তো বন্ধুসকল, ভিতৰত সোমাই সি এনেকুৱা এটা ভিউ দেখিবলৈ পাব আৰু এইবিলাক হৈছে আগতে কলা যাদুত ব্যৱহাৰ হোৱা সামগ্ৰী আৰু কিছুমান ফটোছো আছে। ভিডিঅ'ত হয়তো আপোনালোকে চাব পাৰিছে আৰু কেনেকৈ কি কৰিছিলে ফটোছৰ তলত লিখা আছে। আপোনালোকে যদি পঢ়ি চাব বিচাৰে ভিডিঅ'টো ৰখাই পঢ়ি চাব পাৰে। আৰু এয়া হৈছে কলা যাদুৰ মন্ত্ৰপুথি। আৰু এয়া হৈছে এশিঙীয়া গড়ৰ কামিহাৰ। আৰু এয়া হৈছে কৃষিত ব্যৱহৃত হোৱা সঁজুলি। আৰু ইফালে আছে বাদ্যযন্ত্ৰ। আৰু ইয়াতে চাওক জুবিন গাৰ্গ আৰু ডক্টৰ ভূপেন হাজৰিকাৰ এলবামো আছে, চাব পাৰে। তো বন্ধুসকল, এইটো হৈছে হাতীৰ উপস্থিতি আৰু চুলিৰ হাৰ। তো বন্ধুসকল, এইটো হৈছে আগৰ দিন ব্যৱহাৰ হোৱা টেলিভিছন। আৰু এয়া হৈছে বাওনাত ব্যৱহাৰ হোৱা জাঠি। বহুত ধৰণৰ আছে, চাব পাৰে। তো বন্ধুসকল, এয়া হৈছে লোৰ তৰোৱাল আৰু গড়ৰ ছাৰেৰে নিৰ্মিত ডাল। তো বন্ধুসকল, মায়াং নামটো কেনেকৈ হ'ল গম পাইনে? গম নাপায় যদি মই জনাই দি আছোঁ, ৰ'ব। মায়ং নামটোৰ উৎপত্তি হয় চুতীয়া তিৱা দেউৰী শব্দ মায়ং, যাৰ অৰ্থ মা। মিয়ঙৰ কছাৰী শব্দ আৰু অংগু অৰ্থ শব্দৰ ওপৰত ভিত্তি কৰিও হ'ব পাৰে। কিছুমানৰ মতে মৈৰাং বংশৰ মণিপুৰীসকলে এই অঞ্চলত বাস কৰিছিল, সেয়েহে মৈৰাং নামটো সময়ৰ লগে লগে মায়ং হৈ পৰিল। মায়ঙে কলা যাদু আৰু ডাইনীৰ কেন্দ্ৰ হিচাপে কুখ্যাতি লাভ কৰিছিল। কাহিনী আৰু বিশ্বাসসমূহ প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি আহিছিল। আজিৰ তাৰিখত কলা যাদুৰ প্ৰথা কম যদিও মায়ং পৰ্যটনস্থলী হৈয়ে আছে। ইয়াৰ ইতিহাস আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি আগ্ৰহী দৰ্শকৰ আকৰ্ষণ কৰিছে। মায়ং চেণ্ট্ৰেল মিউজিয়াম এণ্ড এম্পেৰিয়ামত গাঁওখনৰ ইতিহাস আৰু সাংস্কৃতিক পৰম্পৰাৰ সৈতে জড়িত অস্ত্ৰ সঁজুলি, চিত্ৰনাট্য আৰু অন্যান্য সামগ্ৰী প্ৰদৰ্শন কৰা হয়, য'ত কলা যাদুৰ সৈতে জড়িত সামগ্ৰীও আছে। মায়ং লোককথা আৰু বিশ্বাসৰ বাবে পৰিচিত, য'ত মানুহৰ অদৃশ্য হোৱা, প্ৰাণীলৈ ৰূপান্তৰিত হোৱা বা অলৌকিক শক্তি ব্যৱহাৰ কৰা কাহিনীও অন্তৰ্ভুক্ত। বেলেগ একো নকওঁ, আপোনালোকে এবাৰ আহিব, চাব, বহুত চাবলগীয়া বস্তু আছে, বহুত জানিবলগীয়া
মায়ঙৰ আচল কাহিনীটো কি, মায়ঙৰ গাঁওখনৰ আচল কাহিনীটো আপোনালোকে জানিব পাৰিব। আপোনালোকে এইটো গমেই পায় মায়ঙত আগতে ক'লা যাদু ব্যৱহৃত হৈছে, বৰ্তমান এইটো নিষিদ্ধ আছে, কিন্তু কেনেকৈ ক'লা যাদু কৰিছিলে, কি কৰিছিলে নকৰিছিলে সকলোখিনি যাব পাৰিব। আপোনালোকে এবাৰ মিউজিয়ামত আহক, চাওক যিখিনি বস্তু আছে, সকলো বস্তু আছে, আপোনালোকে এবাৰ আহিব চাব। বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনি আছিলে। তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ, বাই বাই।